হয়, ধনশ্ৰী ভদিয়া বানে এতিয়া তছনছ কৰিছে মৰঙীৰ কেইবাখনো গাঁও। আচলতে ধনশ্ৰী যি নৈ কাষৰীয়া গাঁও আছে ৩ নং কৈৱত্ৰ, বৰবালিটোপ, মিঠাম চাপৰি, কৰ্দৈগুৰি, কেন্দুগুৰিকে ইত্যাদি কৰি যিসমূহ ধনশ্ৰী কাষৰীয়া গাঁও আছে, গাঁওসমূহ এতিয়া তেওঁলোকে আতংকিত হৈ পৰিছে, তছনছ কৰি পেলাইছে এই যি ধনশ্ৰী ভদিয়া বানে। আমি বৰ্তমান NDRF বাহিনীৰ যি বোট, এই বোটত যি আবদ্ধ হৈ থকা লোকসকলক তেওঁলোকে আচলতে উদ্ধাৰ কৰিবলৈ আহিছে। আমি এতিয়া এই NDRF বাহিনীৰ যি বোটত উপস্থিত আছো, মোৰ সহযোগীয়ে দেখুৱাব। এনেধৰণে আচলতে এতিয়া জলমগ্ন হৈ পৰিছে মৰঙী কেইবাখনো গাঁও আচলতে। আৰু এই NDRF বাহিনীয়ে যিসমূহ ৰাইজ আচলতে এই জলমগ্নৰ ঠাইত আবদ্ধ হৈ আছে, সেই আবদ্ধ হৈ থকা লোকসকলক আচলতে তেওঁলোকে উদ্ধাৰ কৰিবলৈ আহিছে, উদ্ধাৰ কৰিব অভিযান নামি আহিছে। আৰু আমাৰ সৈতে উপস্থিত আছে মৰঙী জিলা পৰিষদৰ সদস্যা। আমি তেখেতৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, যিহেতু দেখা গৈছে খুব জলমগ্ন এক অৱস্থা মৰঙীত, আপোনালোকে উদ্ধাৰ অভিযানত নামি পৰিছে, কি ক'ব বিচাৰে? হয়, আমাৰ খুব পৰিতাপৰ কথা যে এটা বানে শেষ তছনছ কৰি যোৱাৰ পাছত এইটো দ্বিতীয়টো বান, যিটো ভদিয়া বানে কেন্দুগুৰি, কৰ্দৈগুৰি, মিঠাম চাপৰি আদি কৰি আপোনাৰ শোলমৰীয়া, বৰবালিটোপ সকলো অঞ্চল বানে ক্ষতিগ্ৰস্ত কৰিছে। যিহেতু বহুত লোক ইয়াত আবদ্ধ হৈ আছে, আগৰটো বানতকৈ এই বানটো অকণমান বেছিকৈ বাঢ়িছে। গতিকে অলপ সেইটো কাৰণে আমি NDRF টিম লৈ আমি ৰাইজৰ মাজলৈ আহিছোঁ, যিসকল আবদ্ধ হৈ আছে তেখেতসকলক উদ্ধাৰৰ বাবে। এগৰাকী বৃদ্ধাক আপুনি সহায় হাত আগবঢ়াবলৈ লৈ আহিছে, কিছু বস্তু দেখিব পাইছো। বৃদ্ধগৰাকী ক'ত আছে? বৃদ্ধগৰাকী কৰ্দৈগুৰিত আছে। তেখেতে পেৰালাইচিছ হয়, যিহেতু কালিও মই তেখেতক গৈ আনিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেওঁক মানে চব বিচনাতে কৰে বাবে তেখেতে ক'লে যে মোক ইয়াতে খোৱা বোৱাৰ ব্যৱস্থাখিনি কৰি দিব, ইয়াতে থাকিব। অকণমান ওখ ঠাই এটাত তেখেতক ৰখা হৈছে। গতিকে আমি তালৈকে এতিয়া যাম তেখেতৰ ওচৰলৈ, গৈ পেলাই যিমান পাৰোঁ তেখেতক আমি সহায় কৰিবলৈ চেষ্টা কৰিম। এনেধৰণে আচলতে মৰঙী জিলা পৰিষদৰ সদস্যগৰাকী আচলতে এই উদ্ধাৰ অভিযানত নামি পৰা দেখা গৈছে। আৰু মোৰ সহযোগীয়ে দেখুৱাই আছে এনেধৰণে এতিয়া যি ধনশ্ৰী ভদিয়া বান, এই ভদিয়া বানে আচলতে মৰঙীৰ ধনশ্ৰীপুৰ কাষৰীয়া কেইবাখনো গাঁও আচলতে এতিয়া তছনছ কৰি নিছে। আৰু তেওঁলোকৰ যিসমূহ আচলতে খেতিপথাৰসমূহ আছিলে, খেতিপথাৰসমূহ নষ্ট হৈছে। যিসমূহ সপোনৰ ঘৰ আছিলে, সেই সপোনৰ ঘৰসমূহ আচলতে তছনছ কৰি নিছে, নষ্ট হৈ গৈছে বুলি ক'ব লাগিব। এনেধৰণে এতিয়া NDRF বাহিনী উদ্ধাৰ অভিযানত নামি পৰা দেখা গৈছে। আমি সহযোগীৰ সৈতে মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছো। এই ধনশ্ৰী যি ভদিয়া বান, ধনশ্ৰী ভদিয়া বানে কাল ৰূপ ধাৰণ কৰাৰ পিছতে আচলতে এনেধৰণে এতিয়া ধনশ্ৰী কাষৰীয়া ৰাইজৰ অৱস্থা হৈছে। আৰু এটা কথা ক'ব লাগিব, 2 মাহৰ পূৰ্বে আচলতে এই ধনশ্ৰী বলিয়া বান আহি গৈছিল। আৰু সেই বলিয়া বানত বহু লোকৰ খেতিপথাৰ নষ্ট হৈছিল, ঘৰ দুৱাৰ নষ্ট হৈছিল। তাৰপিছতে আচলতে ৰাইজে এই বলিয়া বানৰ পিছতে ৰাইজে আচলতে নতুনকৈ আচলতে তেওঁলোকে যিসমূহ ঘৰ সাজিছিল, সেই ঘৰসমূহ ঠিক ঠাক কৰি তেওঁলোকে ঘৰত সোমোৱাৰ এক ব্যৱস্থা কৰিছিল। তাৰ পিছতেই 2 মাহৰ পিছতে আচলতে এই ভদিয়া যি বান, ধনশ্ৰী যি ভদিয়া বান, ধনশ্ৰী ভদিয়া বানে পুনৰবাৰ আতংকিত কৰি তুলিলে এই ধনশ্ৰী কাষৰীয়া ৰাইজক। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাই আছে। এনেধৰণে আমি এতিয়া NDRF বাহিনীৰ সৈতে আমি উদ্ধাৰ অভিযানত গৈ আছোঁ। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাই আছে। এনেধৰণে এতিয়া আমি NDRF বাহিনীৰ সৈতে আমি উদ্ধাৰ অভিযানত গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।